নমস্কাৰ এডিআৰি গেট 4 উন্নতি ভাইভা ক্লাছলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে আপোনালোকৰ 9 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি যাব ভাইভাৰ কাৰণে, আৰু আপোনালোকৰ পৰীক্ষা হ'ব ভাইভা হ'ব আপোনাৰ 15 তাৰিখে। গতিকে আমি বিভিন্ন ধৰণৰ জব ৰোলৰ ওপৰত আমি কুৱেশ্যন লৈ আহিছোঁ। পাৰ্ট 1ত আমি পিয়নৰ বিষয়ে আলোচনা কৰিছোঁ। যিহেতু ভাইভাত আপোনালোকৰ যিসকলে গেট 4ত এপ্লাই কৰিছে বিভিন্ন কেইটা পোষ্টত আপোনালোকক দিব পাৰে, ঠিক আছে। গেট 4ত আপোনালোকে কি এটা মানুহে বিভিন্ন কেইটা পোষ্ট এপ্লাই কৰিছে, ধৰা হ'ল লেবৰেটৰী এটেণ্ডেঞ্চ বা পিয়ন, চকীদাৰ, এনেকুৱা ধৰণৰ বিভিন্ন কেইটা পোষ্টত এপ্লাই কৰিছে। এতিয়া প্ৰত্যেকটো পোষ্টৰ কথা আপোনালোকে জানিব লাগিব। প্ৰত্যেকটো পোষ্টৰ যেনেধৰণে পিয়নৰ কাম কি আমি ডিছকাছ কৰিছোঁ, এতিয়া লেবৰেটৰী এটেণ্ডেঞ্চৰ জব ৰোল কি, লেবৰেটৰী এটেণ্ডেঞ্চে কি কৰিব লাগিব, এইবোৰ আপোনালোকে জানিব লাগিব, ঠিক আছে। গতিকে আমি সম্পূৰ্ণ আমাৰ ভাইভাৰ কাৰণে কোৰ্চ আমি আগবঢ়াইছোঁ। আপোনালোকে যদি গেট 4 যিসকলে এপ্লাই কৰিছে ITI ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, গেট 4 ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আমাৰ PDFবোৰ লাগে, আপোনালোকে নাজানে, যিহেতু আপোনালোকৰ ৰিটাৰ্ণ ভাল হৈছে। চ' আপোনালোকে এই নাম্বাৰটোত আমাৰ 149 ৰুপিজ পে'মেণ্ট কৰি আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব। আপোনালোকে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে PDF পাই যাব এডিআৰি 2.0 গেট 4 আৰু গেট 3 কাৰণে, ঠিক আছে। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে লৈ ল'ব পাৰে। আমাৰ বেছি প্ৰাইচ ৰখা নাই, PDFৰ মাত্ৰ 149 ৰুপিজ। যিসকলে ইণ্টাৰেষ্টেড হয় আপোনালোকে ল'ব পাৰে ভাইভাৰ কাৰণে, ঠিক আছে। আৰু স্কিল টেষ্টৰ কাৰণে আমি দি আছোঁ 149 ৰুপিজতে ভাইভা আৰু স্কিল টেষ্ট, ঠিক আছে। চ' দেৰিকৈ ক্লাছটো আৰম্ভ কৰিছোঁ। আজিৰ লেবৰেটৰী এটেণ্ডেঞ্চৰ এটা জব ৰোলৰ ছেকেণ্ডটো পাৰ্ট, ঠিক আছে। চ' প্ৰথম কুৱেশ্যনটো তোমালোকক সুধিব পাৰে, যিহেতু লেবৰেটৰী এটেণ্ডেণ্ট তোমালোকে হ'বা, ইংলিছ আৰু অসমীয়াত দুয়োটাতে সুধিব পাৰে, এজন লেবৰেটৰী এটেণ্ডেণ্টৰ দায়িত্ব কি? এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন। বিভিন্ন ধৰণৰ জব ৰোলত তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। অকল তোমালোকৰ লেবৰেটৰী এটেণ্ডেঞ্চতে এইটো কথা সুধিব তেনেকুৱা নহয়। প্ৰতিটো বিভাগৰ নিজৰ নিজৰ দায়িত্ব আছে। পিয়নৰ আমি অলৰেডি ডিছকাছ কৰিছোঁ, পিয়নৰ কি কাম থাকে, ঠিক তেনেকৈ লেবৰেটৰী এটেণ্ডেঞ্চৰ কি কাম থাকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চ' এজন লেবৰেটৰী এটেণ্ডেঞ্চৰ দায়িত্ব কি? হোৱাট ইজ দ্য ডিউটি অফ এ লেবৰেটৰী এটেণ্ডেঞ্চ? লেবৰেটৰীৰ সামগ্ৰীসমূহ পৰিষ্কাৰ কৰি ৰখা, শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সহায় কৰা আৰু সুৰক্ষা নিশ্চিত কৰে। যিহেতু লেবৰেটৰী এটেণ্ডেঞ্চ মিন তোমালোকে গম পাইছা, তোমালোকক গেট 4 যিসকলে এপ্লাই কৰিছে বিভিন্ন ধৰণৰ পোষ্টত তোমালোকক নিযুক্তি দিব পাৰে, ঠিক আছে। যদি লেবৰেটৰী এটেণ্ডেঞ্চত তোমালোকে চিলেকশ্যন হোৱা তোমালোকৰ স্কুলত দিব পাৰে। স্কুলত যদি দিয়ে তোমালোকৰ দায়িত্ব কি হ'ব? যিবোৰ লেবৰেটৰীৰ সামগ্ৰী সেই সামগ্ৰীবোৰ তোমালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। স্কুলত টিচাৰ বা ষ্টুডেণ্টৰ সহায় কৰিব লাগিব, হেল্প কৰিব লাগিব, আৰু সুৰক্ষা যিকোনো ধৰণৰ ছেফটি তোমালোকে বজাই ৰাখিব লাগিব। নেক্সট কুৱেশ্যন তোমালোকক সুধিব পাৰে, কেন ইউ হেণ্ডেল কেমিকেল ছেফটি? আপুনি ৰাসায়নিক বস্তু সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পাৰেনে? যদি পাৰে বুলি ক'ব, নোৱাৰে যদি নোৱাৰে বুলি ক'ব, কাৰণ পিছত আপোনালোকৰ দিগদাৰ হৈ যাব, ঠিক আছে। যদি পাৰে তেনেহ'লে আপোনালোকে উত্তৰটো কেনেকৈ দিব? হয় ছাৰ, মই সঠিক সুৰক্ষা নিয়ম মানি গ্লভছ, মাস্ক পৰিধান কৰি ব্যৱহাৰ কৰি মই ৰাসায়নিক বস্তুবোৰ সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন, আপুনি লেবৰেটৰীৰ কাঁচৰ সামগ্ৰী পৰিষ্কাৰ কৰিব জানেনে? কাঁচ মানে গ্লাছৰ লেবৰেটৰীৰ যিবিলাক পাত্ৰ আছে, টিউব আছে, সেইবোৰ আপোনালোকে পৰিষ্কাৰ কৰিব লাগিব, হয়নে নহয়? তেতিয়া আপোনালোকে ক'ব লাগিব, হয় ছাৰ, মই টেষ্ট টিউব, বিকাৰ, ফ্লাক্স আদি সাৱধানে পৰিষ্কাৰ কৰিব পাৰোঁ। আপোনালোকে অলৰেডি যদি শিকি আহিছে তেনেহ'লে ক'ব পাৰিব। নেক্সট কুৱেশ্যন, হোৱাট উইল ইউ ডু ইফ এ কেমিকেল স্পাইলছ অন দ্য ফ্ল'ৰ? যদি ৰাসায়নিক পদাৰ্থ মাটিত পৰি থকা আপুনি দেখা পায় তেতিয়াহ'লে কি কৰিব? তেতিয়া আপুনি ক'ব লাগিব, মই তৎক্ষণাত মোৰ শিক্ষকক জনাম আৰু সঠিক নিয়মেৰে সেই ৰাসায়নিক পদাৰ্থবোৰ তাৰ পৰা মই আঁতৰাবলৈ চেষ্টা কৰিম। নেক্সট কুৱেশ্যন, কেন ইউ হেল্প ইন প্ৰিপেয়াৰিং লেব মেটেৰিয়েলছ বিফ'ৰ ক্লাছ? আপুনি শ্ৰেণী আৰম্ভ হোৱাৰ আগতে লেবৰেটৰীৰ সামগ্ৰী সাজিবলৈ সহায় কৰিব পাৰিনে? তেতিয়া আপুনি ক'ব লাগিব, হয় ছাৰ, মই শ্ৰেণী আৰম্ভ হোৱাৰ আগতে যন্ত্ৰপাতি আৰু ৰাসায়নিক সাজি দিম, ঠিক আছে। নেক্সট কুৱেশ্যন, হেভ ইউ ৱৰ্ক ইন এনি লেবৰেটৰী বিফ'ৰ? তুমি আগতে কোনোবা লেবৰেটৰীত কাম কৰি পাইছানে? যদি পাইছা হয় বুলি ক'বা, যদি পোৱা নাই নহয় বুলি ক'বা, ঠিক আছে। আৰু যদি হয় তেন্তে ক'ত আৰু কিমান দিন কৈ তুমি ধুনীয়াকৈ বৰ্ণনা কৰিবা। নেক্সট কুৱেশ্যন, কেন ইউ আইডেণ্টিফাই কমন লেব ইকুইপমেণ্ট? আপুনি সাধাৰণ লেবৰেটৰীৰ সামগ্ৰী চিনিব পাৰেনে? তেতিয়া আপুনি ক'ব লাগিব, হয় ছাৰ, লেবৰেটৰীৰ যিবোৰ সামগ্ৰী আছে আপুনি চিনি পাব লাগিব, যেনে টেষ্ট টিউব, বিকাৰ, ফানেল, থাৰ্মোমিটাৰ, মেজাৰিং চিলিণ্ডাৰ আদিকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী আছে, এইবোৰ আপোনালোকে নামবোৰ জানিব লাগিব। নেক্সট কুৱেশ্যন, আৰ ইউ কমফৰ্টেবল ৱৰ্কিং উইথ ছায়েন্স টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ? আপুনি বিজ্ঞান শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কাম কৰিবলৈ সাজুনে? তেতিয়া আপুনি ক'ব লাগিব, হয় ছাৰ, মই শিক্ষকসকলৰ নিৰ্দেশ মানি চলিম আৰু ছাত্ৰসকলক সহায় কৰিম। নেক্সট কুৱেশ্যন,
উইল ইউ ৱেৰ প্ৰপাৰ লেব ইউনিফৰ্ম এণ্ড ছেফটি গিয়াৰ ৱাইল ৱৰ্কিং তেতিয়া তুমি কি ক'বা য়েছ আই উইল ৱেৰ এপ্ৰন গ্লভছ এণ্ড মাস্ক এজ পাৰ ছেফটি ইনষ্ট্ৰাকশ্যন মানে কাম কৰাৰ সময়ত আপুনি সঠিক লেবৰেটৰী ইউনিফৰ্ম পিন্ধিবনে তেতিয়া আপুনি ক'বলৈ হয় ছাৰ মই সুৰক্ষাৰ বাবে এপ্ৰন গ্লভছ আৰু মাস্ক পিন্ধিম নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাই শুড উই চিলেক্ট ইউ ফৰ দিছ লেবৰেটৰী এটেণ্ডেণ্ট পোষ্ট আমি কিয় আপোনাক এই লেবৰেটৰী এটেণ্ডেণ্ট পদৰ বাবে বাছি ল'ম কাৰণ ল'ৰা ছোৱালীটো বহুত থাকিব যদি আপুনি এই পোষ্টত এপ্লাই কৰিছে গেট 4ত আমি আপোনাক কিয় বাছি ল'ম তেতিয়া আপুনি ক'ব লাগিব ছাৰ মই পৰিশ্ৰমী নিয়মানুৱৰ্তী আৰু লেবৰেটৰীৰ কামত সহায় কৰিবলৈ সদায় সাজু আছোঁ গতিকে মই ভাবোঁ নিশ্চয়কৈ আপুনি মোক বাছি ল'লে আপুনি কোনো কামতে নিৰাশ নহয় নেক্সট কুৱেশ্যন হোৱাট ইজ এ ব্ৰেকাৰ ইউজ ফৰ বিকাৰৰ ব্যৱহাৰ কি বিকাৰ মানে গম পাইছা লেবৰেটৰীত বহুত ইম্পৰ্টেণ্ট বিকাৰ ক'ত ব্যৱহাৰ কৰে লিকুইড ৰখা মিশ্ৰণ কৰা আৰু গৰম কৰাৰ বাবে বিকাৰ ব্যৱহাৰ কৰা হয় সুধিব কিন্তু মনত ৰাখিব যিসকলে লেবৰেটৰীত এপ্লাই কৰিছা তোমালোকৰ কাৰণে কৈছোঁ কিন্তু গেট 4 যিসকলে এপ্লাই কৰিছা তোমালোকে বিভিন্ন কেইটা পোষ্টত এপ্লাই কৰিছা হয় নহয় গেট 4 বহুকেইটা পোষ্ট আছে গতিকে সকলো পোষ্টৰ কাৰণে আমি জব ৰোলৰ কুৱেশ্যন আনিম তোমালোকে টেনশ্যন ল'ব নালাগে আৰু নেক্সট কোনটো জব ৰোলৰ কুৱেশ্যন লাগিব কমেণ্ট কৰিবা নেক্সট কুৱেশ্যন হাউ ডু ইউ নিউট্ৰেলাইজ এন এচিড স্পিল এচিডৰ দাগ কিদৰে নিৰপেক্ষ কৰিব ছডিয়াম বায়'কাৰ্বনেট বা চূণৰ গুড়ি ব্যৱহাৰ কৰি সাৱধানে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ইউজ অফ ট্ৰাইপড ষ্টেণ্ডৰ ব্যৱহাৰ কি গৰম কৰাৰ সময়ত বিকাৰ বা ফ্লাক্স ধৰা এটা কাম কৰে ঠিক আছে নেক্সট কুৱেশ্যন দুটা ক্ষয়কাৰী ৰাসায়নিক নাম কি কেন ইউ নেম টু কৰচিভ কেমিকেল চ' এটা হৈছে ছালফাৰিক এচিড আৰু এটা হৈছে হাইড্ৰক্লৰিক এচিড নামটো মনত ৰাখিবা হাউ ডু ইউ ক্লিন পাইপেট এণ্ড বাৰেট পাইপেট আৰু বিউৰেট কিদৰে পৰিষ্কাৰ কৰিব লাগে ডিটাৰজেণ্টে আমি সেই পাইপেট আৰু বিউৰেট পৰিষ্কাৰ কৰিব লাগে ধুব লাগে হোৱাট ইজ এ ফিউম হুড এণ্ড ইটছ ইউজ ফিউম হুড কি আৰু ইয়াৰ ব্যৱহাৰ কি বিষাক্ত গেছ বাহিৰলৈ ঠেলি দিয়া আৰু ব্যৱহাৰকাৰীক ৰক্ষা কৰা এটা যন্ত্ৰ নেক্সট কুৱেশ্যন নেম টু ফ্লেমেবল কেমিকেল দুটা জ্বলনীয় ৰাসায়নিকৰ নাম কি ফ্লেমেবল মানে হৈছে জুই জ্বলে তাতে এলকহল আৰু এচিটন ঠিক আছে এলকহলৰ ওচৰত তুমি জুই কেতিয়াও লৈ যাব নোৱাৰা আৰু এচিটনৰ ওচৰত তুমি জুই কেতিয়াও লৈ যাব নোৱাৰা দুটা হ'ল ফ্লেমেবল মানে জ্বলনীয় দুইটাতে তোমাৰ জুই জ্বলাৰ সম্ভাৱনা থাকে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালাৰ অফ ফেনল ফৰ্টিলাইজাৰ গতিকে ফেনল ফৰ্টিলাইজাৰ ৰং কেনেকুৱা ৰংহীন কালাৰলেছ নেম টু গ্লাছ এপাৰটাছ ইউজ ইন টাইট্ৰেশ্যন গতিকে টাইট্ৰেশ্যনত ব্যৱহৃত দুটা কাছৰ যন্ত্ৰৰ নাম কি বিউৰেট আৰু পাইপেট মনত ৰাখিবা ক'ত ব্যৱহাৰ হয় টাইট্ৰেশ্যনত ব্যৱহাৰ হয় সুধিব পাৰে কিন্তু গেট 4 কাৰণে ভাইবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট ইজ এ ছেফটি শ্বাৱাৰ ইন এ লেবৰেটৰীত ছেফটি শ্বাৱাৰ মানে কি শৰীৰত পৰি থকা ৰাসায়নিক ধোঁৱা ব্যৱহাৰ কৰা ঠিক আছে ইট ইজ টু ৱাছ অফ কেমিকেল স্পাইল অন দ্য বডি হোৱাই শুড ইউ নট টাচ কেমিকেলি ডাইৰেক্টলি ৰাসায়নিক আমি যিবোৰ বস্তু ডাইৰেক্টলি আমি কিয় নুচোঁ সেয়া জ্বলা এলাৰ্জি বা বিষপান হতাব পাৰে ঠিক আছে আমি যদি ৰাসায়নিক বস্তু ডাইৰেক্টলি আমি সুদা হাতেদি চুই দিওঁ তেনেহ'লে বিপদ আহিব পাৰে নেক্সট কুৱেশ্যন হাউ ডু ড্ৰাই টেষ্ট টিউব কেনেকৈ শুকুৱাব লাগে ড্ৰাইং ৰেকত উল্টাকৈ আমি টিউবডাল ৰাখি কেনে আমি টেষ্ট টিউব গৰমত বতাহত শুকুৱাব পাৰোঁ নেক্সট কুৱেশ্যন হোৱাই ডু উই ইউজ ডিজিটেল ৱাটাৰ চ' বিশুদ্ধ পানী কিয় ব্যৱহাৰ কৰা হয় কাৰণ ইয়াত কিছুমান অশুদ্ধি বা খনিজ নাথাকে যিয়ে পৰীক্ষাত প্ৰভাৱ পেলাব পাৰে কেন ইউ আইডেণ্টিফাই এণ্ড এৰেঞ্জ এপাৰেটাছ বিফৰ ক্লাছ আপুনি শ্ৰেণীৰ আগতে যন্ত্ৰপাতি চিনাক্ত কৰি সাজি ৰাখিব পাৰেনে তেতিয়া আপুনি ক'বলৈ হয় ছাৰ মই সকলো প্ৰয়োজনীয় সামগ্ৰী ভালদৰে সাজি ৰাখিব পাৰোঁ নেক্সট কুৱেশ্যন হাউ ডু ইউ ডিছপ'জ অফ ব্ৰকেন গ্লাছ ইন এ লেবৰেটৰীত ভঙা কাঁচৰ গ্লাছ কেনেকৈ নিক্ষেপ কৰিব পৃথক নামযুক্ত ডিব্বাত সংগ্ৰহ কৰি শিক্ষকক জনাম ঠিক আছে হোৱাট ইজ দ্য ফাংচন অফ এ কণ্ডেনচাৰ ইন লেবৰেটৰীত কণ্ডেনচাৰৰ কাম কি কণ্ডেনচাৰৰ কাম হৈছে বাষ্প ঠাণ্ডা কৰি তাক পুনৰ তৰল ৰূপত পৰিণত কৰা মনত ৰাখিবা কণ্ডেনচাৰৰ কাম কি নেক্সট কুৱেশ্যন হাউ ডু ইউ মেইনটেইন ক্লিননেছ ইন দ্য লেবৰেটৰী পৰিষ্কাৰৰ বাবে কি কৰিব লাগে টেবুল মাটি আৰু সামগ্ৰী নিয়মীয়া পৰিষ্কাৰ আৰু বৰ্জ্য সঠিকভাৱে নিক্ষেপ কৰিব লাগে চ' ক্লাছটো কেনেকুৱা পাইছে জনাবলৈ নাপাৰিবা আৰু তোমালোকক যদি এডেৰি 2.0 ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে PDF লাগে ITI ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন মেকানিজম সকলোৰে PDF দি আছোঁ লগতে গেট 4 যিসকলে লেবৰেটৰী হওক পিয়ন হওক যিসকলে এপ্লাই কৰিছে ড্ৰাইভাৰতে হওক আমাৰ PDFবোৰ আপোনালোকে ল'ব পাৰে গেট 4 সকলোবোৰ আপোনালোকে কুৱেশ্যন পাব এটা দুটা PDF নহয় বহুকেইটা কুৱেশ্যন আছে
বহুকেইটা PDF আছে আপোনালোকে এই নাম্বাৰটোত 149 रुपीस আপোনালোকে পেমেন্ট কৰি WhatsApp স্ক্ৰিনশ্বট দি দিব যেহেতু আপোনালোকৰ ভিডিও চাই থাকিবলৈ কিছুমান সময় নহয় আপোনালোকে ডিউটিত যাব লাগে কৰবাত যাব লাগে PDF কেইটা আপোনালোকে ভালকে চালে 15 তাৰিখলৈকে ধুনীয়াকৈ হৈ যাব আপোনালোকৰ ভালকে চাব আমাৰ নাম্বাৰটো এইটো নাম্বাৰতে আপোনালোকে পেমেন্ট কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে নাম্বাৰটো ফটো মাৰি লবা এই নাম্বাৰটোত যদি তোমালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়া ITI ইলেক্ট্ৰিচিয়ান ওয়্যাৰম্যান এডেৰি গেট 3 এডেৰি গেট 4 স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে PDF পাবা ঠিক আছে যিমান PDF লাগে যি PDF লাগে আপোনালোকে কমেন্ট কৰিব পেমেন্ট কৰাৰ পিছত আপোনালোকে WhatsAppত কিহৰ কাৰণে PDF লাগে আপোনালোকে পেমেন্ট কৰি কেনে জনাবা ঠিক আছে নেক্সট কোৱেশ্চন what precaution should be taken while handling electrical equipment বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰৰ সময়ত কি সাৱধানতা ল'ব লাগে হাত আমি শুকান কৰি ৰাখিব লাগে ভিজা হাতেৰে আমি চুব নালাগে তাৰবোৰ ক্ষতিগ্ৰস্ত নে নাই পৰীক্ষা কৰিব লাগে ব্যৱহাৰ শেষত অফ কৰিব লাগে what is the importance of labeling in the laboratory ল্যাবৰেটৰীত লেবেলিংৰ গুৰুত্ব কি বিভ্ৰান্তি ৰোধ কৰিবলৈ বিভ্ৰান্তি মানে হৈছে তোমাৰ যদি ল্যাবৰেটৰী যিবোৰ কেমিক্যাল তোমালোকৰ ইউজ কৰা হয় এচিডে হওক বা বিভিন্ন ধৰণৰ ৰাসায়নিক বস্তু যদি লেবেল না থাকে নাম না থাকে তেনেহলে তোমালোকৰ কনফিউজন লাগিব কোনটো বস্তু কি তোমালোকে চিনি নাপাবা ঠিক আছে আৰু ৰাসায়নিক সঠিকভাৱে ব্যৱহাৰ নিশ্চিত কৰিব ঠিক আছে যিকোনো ধৰণৰ ৰাসায়নিক বস্তু তোমাৰ সঠিকভাৱে চিন্তা কৰিব এটো সোডিয়াম হয় না এটো হাইড্ৰক্লোৰিক হয় না কি এচিড এটো সকলোবোৰ পৰীক্ষা কৰিবলৈ আমি ল্যাবৰেটৰীত লেবেলিংৰ গুৰুত্ব অতি বেছি খুদিব পাৰে কিন্তু নেক্সট কোৱেশ্চন what do you understand by hazardous waste বিপদজনক বৰ্জ্য মানে কি এনে বৰ্জ্য যে মানুহ বা পৰিৱেশৰ ক্ষতি কৰিব পাৰে তাকে বিপদজনক বৰ্জ্য বোলে how do you store flammable chemical জ্বলনীয় ৰাসায়নিক কিদৰে সংৰক্ষিত কৰিব পাৰি ঠাণ্ডা শুকান আৰু জুইৰ পৰা আঁতৰত ৰাখি কেনে ঠিক আছে কোনোবাই টছত এচিড পৰিলে কি কৰিব what should be done if someone get acid on their skin যদি আপোনাৰ ছালত বা হাতত হওক ভৰিত হওক যিকোনো ঠাইত যদি আপোনাৰ এচিড পৰে তেতিয়া কি কৰিব তৎক্ষণাত বহুত পানীৰে যিমান পাৰি সিমান পানীৰে ধুই আপুনি সেইখিনি বস্তু শিক্ষকক জনাব লাগিব নেক্সট কোৱেশ্চন why is it necessary to keep the lab well ventilated ল্যাবৰেটৰীত ভালদৰে বায়ু চলাচল হোৱা আৱশ্যক কিয় কাৰণ বিষাক্ত গেছ জমা যাতে নহয় যাতে বিশুদ্ধ হাৱা বাহিৰৰ পৰা আহিব পাৰে তাৰ কাৰণে নহলে বিষাক্ত গেছে মানুহ মাৰি পেলাব নেক্সট কোৱেশ্চন what is a ডেসিকেটৰ ইউজ ফৰ ডেসিকেটৰ ব্যৱহাৰ কি সৰ্বসাধাৰণতে পদাৰ্থ শুকাই ৰাখিবলৈ ঠিক আছে শুকাই ৰাখিবলৈ মানে শুকান কৰি ৰাখিবলৈ how do you handle broken glassware safety ভঙা কাঁচৰ গ্লাছ সুৰক্ষিতভাৱে কেনেকৈ ৰখা হয় হাত ব্ৰাছ আৰু ডাষ্টপেন ব্যৱহাৰ কৰি নামযুক্ত ডিবাত নিক্ষেপ কৰা হয় পৰীক্ষাৰ সময়ত ল্যাবৰেটৰী এটেন্ডেন্সৰ ভূমিকা কি শিক্ষকক সহায় কৰা যন্ত্ৰবোৰ সাজি থোৱা আৰু সুৰক্ষা বজাই ৰখা how do you ensure the safety of student in the lab ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা কেনেকৈ নিশ্চিত কৰিব নিয়ম মানি চলিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক আমি নিয়ম মানি চলিবলৈ বুজাম সুৰক্ষা সামগ্ৰী তেওঁলোকক যোগান ধৰিম আৰু আচৰণ মনিটৰ কৰিম তেওঁলোকে কি কৰি আছে ক'ত কি কৰিছে আমি হেতু নিৰীক্ষণ কৰিম নেক্সট কোৱেশ্চন what is the proper way to use a fire extinguisher অগ্নি নিৰ্বাপক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি পিন টানি জুইৰ তলৰ ফাললৈ নিশানা বা এম কৰি হেণ্ডেল চেপি আৰু ডাৱৰ দিশে চালন কৰা ঠিক আছে পৰীক্ষা আৰম্ভ কৰাৰ পূৰ্বে কি কৰাটো আৱশ্যক সকলো যন্ত্ৰ পৰীক্ষা কৰা সুৰক্ষা সামগ্ৰী পিন্ধা আৰু ৰাসায়নিক ঠিকমতে সাজু কৰা ঠিক আছে নেক্সট কোৱেশ্চন how do you manage inventory of laboratory materials ল্যাবৰেটৰী সামগ্ৰীৰ ইনভেন্টৰী কেনেকৈ পৰিচালনা কৰিব পাৰি আমি লিষ্ট এখন ৰাখিব লাগিব তালিকা বনাই ৰাখিব লাগিব নিয়মীয়াকৈ আমি চেক কৰিব লাগিব আৰু সামগ্ৰী কমি থাকিলে আমি জনাব লাগিব how do you clean and maintain মাইক্ৰসফট কেনেকৈ পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে লেন্সৰ বাবে বা লেন্স কাগজ ব্যৱহাৰ কৰা আৰু নথকাৰ সময়ত ঢাকনি দিয়া ঠিক আছে what is the importance of calibration in laboratory instrument ল্যাবৰেটৰী যন্ত্ৰত ক্যালিব্ৰেশনৰ গুৰুত্ব কি সঠিক পৰিমাপ আৰু বিশ্বাসযোগ্য ফলাফল নিশ্চিত কৰিবলৈ নেক্সট কোৱেশ্চন how should you handle a gas leak in the laboratory ল্যাবৰেটৰীত গেছ লিক হলে কি কৰিব সৰ্বপ্ৰথম শিক্ষকক জনাব লাগিব কোঠাটো বায়ু চলাচল কৰিব আৰু জুইৰ পৰা দূৰ ৰাখিব লাগিব why is it necessary to wear lab coat ল্যাবৰেটৰীত কোট পিন্ধা আৱশ্যক কিয় দাগ আৰু বিষাক্ত পদাৰ্থৰ পৰা যাতে কাপোৰ আৰু আমাৰ যি ছাল আমাৰ দেহটো সুৰক্ষা হৈ থাকে তাৰ বাবে what first aid will you give in case of a minor burn সৰু দাগ লাগিলে কি প্ৰাথমিক চিকিৎসা কৰিব পৰিষ্কাৰ পানীৰ তলত ঠাণ্ডা কৰা আৰু শুদ্ধ কাপোৰে ঢাকি ৰাখিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন কালেক্ট সেপাৰেটলি how do you manage hazardous waste disposal বিপদজনক বৰ্জ্য কেনেকৈ পৰিচালনা কৰিব পৃথক নামযুক্ত ডিবত সংগ্ৰহ কৰি ল্যাবৰেটৰী নিৰ্দেশনা অনুসৰণ কৰি নিক্ষেপ কৰিম ঠিক আছে নেক্সট কোৱেশ্চন বনচেন বাৰ্ণাৰৰ ব্যৱহাৰ কি পৰীক্ষাৰ সময়ত পদাৰ্থ গৰম কৰিবলৈ ব্যৱহাৰ কৰা হয় ৰাসায়নিক গৰম কৰাৰ সময়ত কি সাৱধানতা ল'ব লাগে টং ব্যৱহাৰ কৰা গ্লভছ পিন্ধা আৰু ধীৰে ধীৰে গৰম কৰা মানে ইউজ টাং wear gloves and heat slowly to avoid splashing how do you label and store biological sample
জীৱ বৈজ্ঞানিক নমুনা কেনেকৈ লেবেল আৰু সংৰক্ষণ কৰিব তাৰিখ আৰু তথ্যসহ স্পষ্ট লেবেল লগাই নিৰ্দেশিত তাপমাত্ৰাত সংৰক্ষণ কৰিব লাগিব ঠিক আছে লেবৰেটৰীত শ্ৰেণী শেষ হোৱাৰ পিছত আপুনি আপোনাৰ দায়িত্ব কি সকলো যন্ত্ৰপাতি পৰিষ্কাৰ কৰাটো আপোনাৰ দায়িত্ব যেতিয়া ক্লাছ চলি থাকিব ক্লাছটো যেতিয়া শেষ হ'ব আপোনাৰ দায়িত্ব এইটো বৰ্জ্য সঠিকভাৱে নিক্ষেপ কৰা আৰু বৈদ্যুতিক সামগ্ৰী বন্ধ কৰা আৰু লেবৰেটৰী সুৰক্ষিত কৰি ৰখা ঠিক আছে সো এয়া আছে লেবৰেটৰী এটেণ্ডেঞ্চৰ কেইটামান ইম্পৰ্টেণ্ট কৰিবলগীয়া কাম আমাৰ জব ৰোলৰ ওপৰত আমি ক্লাছ লৈ আহিছোঁ কোনটো পোষ্টৰ কি জব আপোনালোকে জানিব লাগিব সো ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাব জব ৰোলৰ ভাইভাৰ যদি আৰু কুৱেশ্যন লাগে আপোনালোকে 3 নম্বৰ পাৰ্টটো আমাক কমেণ্ট কৰিব লাগে নালাগে আৰু যদি আপোনালোকে গেট 4ৰ কাৰণে ভাইভাৰ কাৰণে যদি আপোনালোকে PDF বিচাৰি আছে আপোনালোকৰ 15 তাৰিখে ভাইভা হ'ব যিকোনো কেটেগৰীয়ে হওক যিকোনো পোষ্টৰে হওক আপোনালোকে ভাইভাৰ কাৰণে PDF পাই যাব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই নম্বৰটো আপোনালোকে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব যদি আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে লাগে ড্ৰাইভাৰৰ ভাইভাৰ কুৱেশ্যন লাগে আপোনালোকে এই নম্বৰটোত PDF লাগিলে পেমেণ্ট কৰিব লাগিব 149 रुपीस আৰু যদি ড্ৰাইভাৰ নহয় আপোনালোকৰ পিয়নৰ কাৰণে লাগে লেবৰেটৰী এটেণ্ডেঞ্চৰ কাৰণে লাগে ইলেক্ট্ৰিচিয়ানৰ কাৰণে লাগে তারপর ওয়ারমেন্টৰ কাৰণে যিকোনো ধৰণৰ কাৰণে আমাৰ PDF বোৰ আমাৰ অতি সুলভ মূল্যত দিয়া হৈছে মাত্ৰ 149 रुपीस যদি ইন্টাৰেষ্টেড হয় এই নম্বৰটো পেমেণ্ট কৰি WhatsApp ত স্ক্ৰীনশ্বট দি দিব সো আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম